যোৱাকালি মই গুৱাহাটী গৈছিলোঁ আৰু মোৰ লগত এটা ঘটনা হোৱাৰ সম্ভাৱনা আছিলে। মই ঘটনাটোৰ পৰা নিজেই মই অলপ মাথা লগালোঁ, গতিকে মই বাচি গৈছোঁ। নেজানো হ'বও পাৰে নহ'বও পাৰে, কিন্তু মই এইটো এককাৰণে কৈছোঁ যে সাৱধান এটা ল'ব লাগে। সেইকাৰণে বস্তুটো ধুনীয়াকৈ মন দি শুনি ল'ব। যোৱাকালি মই যেতিয়া গুৱাহাটী গৈছোঁ, ফেঞ্চি বজাৰলৈ মই সোমাওঁ আৰু মই ফুটপাতেদি খোজকাঢ়ি গৈ আছিলোঁ। তো ব্ৰহ্মপুত্ৰ ছাইডৰ ৰোডটো, তো তেনেকুৱাত এখন ভাল দামী গাড়ী, একদম পূৰা দামী গাড়ী, নেক্সন আছিলে নেকি, দামী গাড়ী এখন, ব্লু কালাৰ গাড়ীখন আহি পেলাই ধুনীয়াকৈ আহি মোৰ ওচৰত ৰখি দিলেহি। মই এনেকৈ খোজকাঢ়ি গৈ আছিলোঁ, ৰখি পেলাই মোক কৈছে দাদা শুনকচোন, কিখন সিফালে লেফ্ট ছাইডৰ কিখন খুলি পেলাই কৈছে মোৰ মোবাইলটো ক'ত থাকি গ'ল, মই পোৱা নাই, মোবাইলটো দিব নেকি, মই ফোন এটা কৰোঁ। মোক মোবাইলটো খুজিছে। তো মই ঘূৰি আহি পেলাই মই সিফালে নগৈ মই তেওঁৰ ড্ৰাইভাৰ যিটো জেগাত বহি থাকে মই সিফালে পৰা আহি খিৰিকীখনত মই ক'লোঁ বোলো আপুনি নাম্বাৰটো কওক। নাম্বাৰটো ক'লে, মই নাম্বাৰটো কৈ মই নিজে ডায়েল কৰিলোঁ। ৰিং হৈ আছে কিন্তু ৰিচিভ হোৱা নাই। তাৰপিছত আকৌ এবাৰ মাৰিলোঁ আৰু তাৰপিছতো ৰিচিভ কৰা নাই। তাৰপিছত মই ক'লোঁ যে ৰিচিভ কৰা নাই। তেতিয়া তেওঁ কৈছে ঠিক আছে হ'ব দিয়ক। কিন্তু যদি মই বাই চান্স মোবাইলটো মই সেই খিৰিকীখনত দি তেখেতক হাতত দি দিলোঁ হয়, গাড়ীখন ষ্টাৰ্টত আছিলে, যদি মই কেনেবাকৈ হাতত দি দিলোঁ হয় আৰু সেইখন সময়ত অকণমান ৰোডটো খালী আছিলে, যদি তেখেতে মোবাইলটো লৈ গুচি গ'ল হয় নহয়, মই তেখেতক ধৰিব নোৱাৰিলোঁ হয়। এই বস্তুটো একদম পূৰা হৈ আছে চাগে এনেকৈ ঘপককৈ যদি আপোনাৰ মোবাইলটো, কাৰণ তেতিয়া আপুনি মোবাইলটো যেতিয়া ডায়েল কৰি এনেকৈ উলিয়াই দিব বা নাম্বাৰটো উলিয়াই হেৰি কৰি দিব, তো আপোনাৰ লক চকটো খোলা হৈ থাকিব ন, তো পাছত গোটেইখিনি সিহঁতে নিজে এইটো মেনেজ কৰিব পাৰে। গতিকে সেইকাৰণে কৈছোঁ, তো এনেকৈ ঘপককৈ যদি কোনোবাই যদি ৰানিং অৱস্থাতে হওক বা যেনেকুৱাই নহওক, যদি এনেকৈ মোবাইল খোজে আপোনাৰ পৰা, ভুলতো নিদিব। যদি আপুনি দি দিলে তো আপোনাৰ সেই মোবাইলটো গ'ল বুলি ভাবি লওক। এইটো মোৰ লগত হৈ গৈছে এই ঘটনাটো। যদিহে মই নিজে সাৱধান নহ'লোঁ হয়, মোৰ লগত এই ঘটনাটো 100% সম্ভৱ হৈ গ'ল হয়।